ৰেডিঅ' মঞ্জাৰ এয়া হৈছে Another Onatar. ৰেডিঅ' মঞ্জাই আনাদাৰ অনাতাৰ অনুষ্ঠানত মই আৰ জে মঞ্জিষ্ঠা মোৰ সৈতে আছে আৰ জে ৰেখা আৰু আজি আমাৰ সৈতে কোন আছে ৰেখা আমাৰ সৈতে আছে আজি আপোনালোকৰ একেবাৰে চিনাকি এখন মুখ বিভিন্ন ধাৰাবাহিকত অসমীয়া ধাৰাবাহিকত আপোনালোকে ইতিমধ্যে তেওঁক দেখিছে ধাৰাবাহিকসমূহৰ নাম কৈ দিওঁ নেকি কৈ দিয়া আকৌ। স্নেহবন্ধন মোৰ আটাইতকৈ মানে প্ৰিয় স্নেহবন্ধনৰ তেওঁৰ চৰিত্ৰটো লগতে আছে অস্ত আকাশৰ জোন সুন্দৰপুৰ গেষ্ট হাউচ আৰু অগ্নি আৰু লগতে চিনেমা কেইখনমানো কৰিছে তেওঁক নামটো কৈ দিওঁ নিশ্চয় ক'বই লাগিব আমাৰ অতিকৈ মৰমৰ মুকুট নাথ আমাৰ সৈতে আছে নমস্কাৰ মুকুট স্বাগতম জনাইছো নমস্কাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আগতে সুধিছো দেই এতিয়াহে আমি শ্ব' কৰিম তাৰপিছত আকৌ শেষত সুধিম কেনেকুৱা লাগিলে অ'কে চিয়'ৰ বাৰু জীৱনটো কেনেকুৱা চলিছে জীৱনটো এতিয়া ভালেই গৈ আছে আজি বৰ্তমান এতিয়া বাৰিষা বতৰ বাৰিষাৰ লগত মনবোৰো জীপাল হৈ উঠিছে গতিকে ভাল লাগিছে আৰু স্পেচিয়েলি আপোনালোকৰ এই শ্ব'টো মোৰ ভাল লাগিছে বিকজ এটা ধুনীয়া ইনিচিয়েটিভ লৈছে চ' আই হোপ এটা ভাল ইণ্টাৰভিউ হ'ব এইটো নিশ্চয় হ'ব বুলি আশা কৰিছোঁ তাৰপিছত 17 বছৰ বয়সৰ পৰাই তুমি এইখন জগতলৈ গুচি আহিলা অভিনয়ৰ জগতলৈ গুচি আহিলা য়েছ গতিকে সেই বিষয়ে অকণমান ক'বা নেকি আৰু এটা ইণ্টাৰেষ্টিং কথা মই গম পাইছোঁ কাৰ পৰা গম পাইছোঁ নকওঁ যে তুমি অভিনয় শিকাৰ আগতে অভিনয় জগতত প্ৰৱেশ কৰাৰ আগতে গৈ ভ্ৰাম্যমান পাইছিলাগৈ সেই বিষয়ে অকণমান কোৱাচোন আবাহন থিয়েটাৰ পাইছিলা বোলে তুমি য়েছ সেইটো হয় আচলতে মই মানে এনেকুৱা এজন মানুহ নহয় যোনে মানে বায়'ডাটাত লিখে ন যে someone started his career also acting by music at a very early age of 2 early age of 3 early age of 4 something like that so moi kon je at a very old age of 17 sweet 17 so 17 ত মই start কৰিলো তো ষ্টাৰ্ট কৰোঁতে তেতিয়া মই নাজানিছিলোঁ যে মানে মোৰ ফেমিলি বেকগ্ৰাউণ্ডত কোনো এনেকুৱা মানুহ নাই যোনে কালচাৰৰ লগত জড়িত বা কালচাৰেলৰ লগত কিবা কৰিছে এক্টিং মিউজিক ক'তো একো নাই আমাৰ ফেমিলিটোৰ মেক্সিমাম মানুহ ডিফেন্সত আছিলে মোৰ ইচ্ছা আছিলে আৰু মোক বহুতে ক'লে যে তই ট্ৰাই নকৰ কিয় স্পেচিয়েলি এগৰাকী চাইক'লজিষ্ট আছিলে মৈথিলী হাজৰিকা তেওঁক মই এবাৰ লগ পাইছিলোঁ মোৰ মা যিহেতু নাৰ্ছ হয় তো তেওঁ মোৰ লগত কথা পাতি পেলাই এদিন ক'লে যে তুমি মানে ট্ৰাই কৰিব পাৰা এক্টিং বা ডিৰেকশ্যন বা ৰাইটিং ছামথিং ইউ হেভ দ্য থিং মানে তেনেকৈ বুলি ক'লে তো তাৰপিছত মই নাজানো একচুৱেলি ক'ত শিকিব লাগে কি কৰিব লাগে একো নাজানো মানে জ্যোতি চিত্ৰবনটো আছে বুলি জানো কিন্তু জ্যোতি চিত্ৰবনত যে অভিনয় শিকায় সেইটো মই নাজানো মই জানো যে তাত এটা অসমৰ এটা ষ্টুডিঅ' হয় য'ত বিভিন্ন চিৰিয়েল চিনেমাৰ শ্বুটিং কৰে বিভিন্ন ইউনিক ধৰণৰ লোকেশ্যন তেওঁলোকে সজাই লৈছে তো এইটো এটা ষ্টুডিঅ' হয় জাষ্ট তো সেইকাৰণে মোৰ যিটো নলেজ সেইটো তো তেনেকৈ কিবা পাক প্ৰকাৰান্তৰে ওলালে মোৰ মানে আবাহন থিয়েটাৰ যোন কৃষ্ণ ৰয় সেইখিনি সময়ত অনাৰ আছিলে এতিয়া বৰ্তমান অনাৰটো আপোনাৰ প্ৰস্তুতি পুৰাশৰ তো তেওঁৰ লগত এটা কানেকশ্যন ওলালে তো সেনেকৈ পেলাই মই আবাহন থিয়েটাৰ গৈ ওলালোঁ তাত মই থাকিলোঁ কামো কৰিলোঁ তেতিয়া মই চাইল্ড আৰ্টিষ্ট হিচাপেহে গৈছিলোঁ আচলতে তো মেট্ৰিক দি উঠিয়েই মই গুচি গৈছিলোঁ তো কৃষ্ণৰে ছাৰে ক'লে যে ঠিক আছে ই কিন্তু পৰীক্ষাটো দিব লাগিব কাৰণ তেওঁ মানুহজনৰ পাৰ্চনেলিটি সেনেকুৱা আছিলে তেওঁ ক'লে ই পৰীক্ষা দিব লাগিব কিন্তু কাৰণ ই পৰীক্ষা নিদিয়াকৈ এনেকৈ তাৰ জীৱনটো মই ধ্বংস হ'বলৈ দিব নোৱাৰোঁ তো গতিকে তেওঁ ক'লে যে ই পৰীক্ষা দিবলৈ ইয়াক মই এলাউ কৰিম কিন্তু ই কাম কৰিব ঠিক আছে বাৰু হ'ব তাৰপিছত তাত মই থাকিলোঁ কৰিলোঁ তো তাৰে যিকেইজন অভিজ্ঞ অভিনেতা মানে তেওঁলোকক দেখি পেলাই মোৰ অনুভৱ হ'ল যে নাই মই এক্টিং শিকিব লাগিব মানে ফিল হয় যে মই কৰিব পাৰিম কিন্তু মানে সেই কৰাৰ যিবোৰ স্কিলছ কিছুমান থাকে যিবোৰ কৰিলেহে ডেভেলপ হয় আৰু সেইখিনি বস্তু অলপ নাৰিছমেণ্টৰ চাগে মোৰ প্ৰয়োজন আছিলে তো তাৰ পৰা আহি পেলাই মই গুৱাহাটীত গুণাকৰ দেৱ গোস্বামী ছাৰৰ লগত মই ৱৰ্কশ্বপ কৰিলোঁ সংগীত নাটক একাডেমি 45 ডেইজৰ এটা ৱৰ্কশ্বপ তো মোৰ ফাৰ্ষ্ট গুৱাহাটীত প্লে এখন কৰিছিলোঁ ঢৌ বুলি আপোনাৰ আৰ্নেষ্ট হেমিংৱেৰ এখন নভেল যে আছে আপোনাৰ কি দ্য অল্ড মেন এণ্ড দ্য চি তাৰে নাট্য ৰূপান্তৰ আছিলে এইখন হিলুল কুমাৰ পাঠকৰ স্ক্ৰিপ্ট আছিলে তো সেইখন মোৰ ফাৰ্ষ্ট প্লে আছিলে ৰবীন্দ্ৰ ভৱনত আৰু ৰবীন্দ্ৰ ভৱনৰ লগত মোৰ চিনাকি প্ৰথম চিনাকি তো সেনেকৈ মোৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে আৰু ইণ্টাৰেষ্টিং জাৰ্ণি নহয় জানো একদম একো মানে লেচন নোলোৱাকৈ তুমি জাষ্ট
সোমাই গৈছিলো সোমাই গ'লা তাৰ পিছতহে তুমি অনুভৱ কৰিলা যে যে শিকাৰ এনেকে প্ৰয়োজন আমি এটা আছে শিকাৰ প্ৰয়োজন এটা আছে হয় ঠিক আছে তো মই ডিৰেক্টলি স্নেহবন্ধনত যাওঁ ঠিক আছে Sure, এইকাৰণে যাম কাৰণ স্নেহবন্ধনত তুমি নিগেটিভ কেৰেক্টাৰ এটা লৈছা Yes. ঠিক আছে নিগেটিভ চৰিত্ৰত অভিনয় কৰিছা ইমান ধুনীয়া ল'ৰা ঠিক আছে যিকোনো ছোৱালী ইমপ্ৰেছড হৈ যাব ইমান ধুনীয়া My মুখ God. আমাৰ মানে আমাৰ ফিলো হৈ আছে বা আৰু ভইচটো বিৰাট ধুনীয়া মোৰ ভইচটো বিৰাট ভাল লাগিছে তোমাৰ লগত কথা পাতি দেই Okay, okay. ধুনীয়া মানুহ সন্মুখত বহি থাকিলে এনেও কথাবিলাক ভাল হৈ যায় ধুনীয়া ধুনীয়া হৈ যায় তেনেকুৱা ল'ৰা এটাই নিগেটিভ চৰিত্ৰত অভিনয় কৰাটো হয়। মানে নিগেটিভ চৰিত্ৰ এটা কৰিবলৈ গ'লে কি লাগে তাৰমানে কিমান চেলেঞ্জিং হয় আচলতে মোক যেতিয়া ফাৰ্ষ্ট টাইম মই নিগেটিভ মই আচলতে এই এক্টিং শিকাৰ যোনটো মোৰ প্ৰচেছ আচলতে সেইখিনিতেই মই মানুহটো ফ্লেক্সিবল হৈ গ'লোঁ মোৰ অভিনয়ৰ প্ৰতি যোনটো পইণ্ট অফ ভিউ সেইটো ফ্লেক্সিবল হৈ গ'ল অকণমান বহলকৈ চিন্তা কৰিলোঁ একচুৱেলি তেনেকেহে এক্টৰ এজনে চিন্তা কৰিব লাগে বুলি মোক শিকালে মানে যাৰ কাৰণে টিপিকেল এটা এটা জনৰতে থাকিলে নহ'ব গতিকে তুমি নিজৰ যোনটো কমফৰ্ট জ'নৰ পৰা ওলাই আহি পেলাই এটা কেৰেক্টাৰ যেতিয়া তুমি ছাকচেছফুল কৰি দেখুৱাবা আমাৰ গুৰুৱে মোক তেনেকেই শিকাইছিলে যে তুমি এটা নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই পেলাই তুমি যোনটো কৰি দেখুৱাবা মানুহে তোমাক একচেপ্ট কৰিব তেতিয়া তুমি এক্টৰ তো সেই বস্তুটোকে সদায় ফ'ল' কৰিলোঁ আৰু যেতিয়া ফাৰ্ষ্ট টাইম মোৰ নিগেটিভ ৰ'লৰ কাৰণে আহিছিলে ফাৰ্ষ্ট নিগেটিভ ৰ'ল মই অসমীয়া চিৰিয়েলত কৰিছিলোঁ অস্ত আকাশৰ জোন স্নেহবন্ধনখন তাৰ পিছত কৰিছোঁ তেতিয়া মই কিন্তু এইটো একদমেই ফিল কৰা নাছিলোঁ যে মানে নিগেটিভ ৰ'ল আৰু ডিৰেক্টৰে মোক নিগেটিভ ৰ'ল বুলি মাতা নাই ডিৰেক্টৰ আছিলে আপোনাৰ আপোনাৰ প্ৰণৱ বিবেক তেওঁ মোক ক'লে যে মোকো এটা ভাল ৰ'ল চেলেঞ্জিং ৰ'ল নিগেটিভ ৰ'ল বুলি মোক কোৱা নাই চেলেঞ্জিং ৰ'ল মানে তেওঁ সেই ডিছক্ৰিমিনেশ্যনটো অনা নাই যে এইটো পজিটিভ বা নিগেটিভ তো মোৰ মাইণ্ডত এইটো আছিলে যে মই কেৰেক্টাৰটো জাষ্টিফাই কৰিব লাগে তো কেৰেক্টাৰটো যি ক'ব বিচাৰিছে সেইটো মই উলিয়াব লাগে মোৰ এক্টিঙৰ থ্ৰুৰে আৰু অডিয়েঞ্চে যাতে সেই মেছেজটো পায় ক্লিয়াৰলি তাৰপিছতে মই যেতিয়া কৰিলোঁ মোৰ ভাল লাগিলে সেইটো কেৰেক্টাৰ কৰিলোঁ সেইখিনি সময়লৈকে মই কিন্তু এটা বস্তু কৰা নাছিলোঁ যোনটো মই স্নেহবন্ধনৰ সময়ত কৰিলোঁ ইউটিউবৰ কমেণ্ট পঢ়া নাছিলোঁ মাই গড বিৰাট বেয়াকৈ গালি পাৰে বিৰাট বেয়াকৈ গালি পাৰে মই মানে অস্ত আকাশৰ যোনখন টিভিতেই চোৱা মই ইউটিউবত এদিনো চোৱা নাই ঘৰলৈ আহোঁ ঘৰত যিখিনি সময়ত পাওঁ সেইখিনি সময়ত টিভিতে চাওঁ যিখিনি সময়ত নাপাওঁ সেইখিনি সময়ত কিবা কিবি বেলেগ কামত ব্যস্ত হওঁ সেনেকুৱা কিন্তু স্নেহবন্ধনখন মেক্সিমাম মই ইউটিউবতে চোৱা তো ইউটিউবত কমেণ্ট দেখি মোক এদিন আমাৰ ডিৰেক্টৰে মাতি নি পেলাই মোক ভালকৈ এদিন বুজাব লগা হৈছে যে মোকো তুমি একো নাই ইটছ অ'কে মানে মই একদম ফিল কৰি গ'লো মানে হিলাই দিছে কমেণ্টে মানুহে দুটামান কমেণ্ট কোৱা না কি কৈছিলে তাৰমানে তই ক'ত থাকা মোক ক এই ক'ত থাকে বিজয় ইয়াক মই পালেই দিম ইয়াৰ কথা শুনে এনেকুৱা ধৰণৰ মানে কিছুমান কিমান সাকসেসফুল হৈছে কিমান সাকসেসফুল সেইটো ক'ব পাৰে সাকসেসফুল তোমাৰ কাউন্সেলিংটো কেনেকৈ হ'ল তাৰপিছত তোমাৰ ডিৰেক্টৰে কাউন্সেলিংটো কেনেকৈ কৰিলে ডিৰেক্টৰ যোনটো কাউন্সেলিং তেওঁ মোক বুজালে যে মোকত একচুৱেলি তুমি সাকসেসফুল হৈছা আপোনালোকে যোনটো ক'লে তেওঁ একচুৱেলি তুমি সাকসেসফুল হৈছা সেইটো ময়ো ক'ৰবাত জানিছিলোঁ যে মই সাকসেসফুল হৈছোঁ বাট ষ্টিল সেই কমেণ্টকেইটাই মোক কিন্তু টাচ কৰিলে মানে মই বোলো মাই গড মানুহৰ ভিতৰত কেনেকুৱা মাৰি দিবহি বুলি ভয় লাগিছিলে নি বিশ্বাস কৰক মোৰ ভয় লাগিছিল আৰু ইনফেক্ট মই সেইখিনি সময়ত আপোনাৰ এই ক'ভিডৰ পিছৰ পৰা অলপ এই হেলমেটৰ লগত মাস্কখন পিন্ধাৰ এটা ট্ৰেণ্ড যোনটো বহুত ল'ৰাৰ ষ্টাৰ্ট হৈছে সেইটো মোৰো আছে তো মই সেই গতিকে বজাৰে পাতিয়ে গ'লে মানে মই না হেলমেট খোলোঁ না মাস্ক চিৰিয়েলৰ টেলিকাষ্ট চলি থকা সময়ত লুকুৱাই ৰাখোঁ কাৰণ কিবা কাৰণত মানুহে সুধিব যে ভাইটি তুমি অমুক তুমি ইমান নিগেটিভ কৰিছা অমুক তমুক হেনতেন ইনফেক্ট বহুত বিয়াত মোক সুধিছে ভাইটি তুমি কিয় এনেকুৱা বেয়া কাম কৰা তেনেকৈ মোক বহুত জেগাত সোধে আৰু পিছত যেতিয়া দুআষাৰ পাতি পেলাই গম পাই যে মই মানুহটো সেনেকুৱা নহয় তেতিয়া কয় বোলে তুমিতো সেনেকুৱা ৰোল কৰিব নালাগে নহয় ভাইটি নাপায় দেই তেনেকৈ মানে কয় মইনো এতিয়া কেনেকৈ বুজাওঁ ইমান অভিনয়ৰ কাৰণে যে কৰিবলগীয়া হৈছে গতিকে সেনেকৈ আৰু সেইটো সেই ছাকচেছ তাৰ লগতে আপুনি যোনটো ষ্টাৰ্টিঙতে সুধিলে যে নিগেটিভ ৰোল কৰিবলৈ কি বস্তু লাগে বা কি বস্তু কৰিবলগীয়া হয় আমি মেইনলি ফাৰ্ষ্ট কথা হৈছে সমাজখনক অকণমান ওচৰৰ পৰা চাব লগা হয় মানে নিগেটিভ ৰোল কৰিবলৈ স্পেচিফিকলি কিয় কাৰণ নিগেটিভ ৰোল এটা তথাকথিত যিবিলাক নিগেটিভ ৰোল চলি আহি আছে সেই ধৰণে আজিৰ যুগত নিগেটিভ ৰোল কৰিলে মানুহে সেইটো সেই আৰু আপোনাৰ ক্লিচে বুলি ক'ব এইটো এনেকৈতো কয়েই আৰু নিগেটিভ ৰোলবিলাকে কিন্তু মানুহক এষাৰ কথা গাত লগাই
দিব পৰাকে যেতিয়া কথাষাৰ কোৱা যায় সেইটো আজিৰ যুগত অকণমান বেলেগ ধৰণে হয় এক্সেক্টলি আৰু বিভিন্ন ধৰণৰ মানুহে বহুত ভাল মানুহেও কেতিয়াবা আমাক অকণমান টানকে কথা ক'লে গাত লাগে বা কিছুমান বেয়া মানুহ থাকেই আৰু তো সেই বস্তুটো ভালকে অবজাৰ্ভ কৰিবলগীয়া হয় যে কোনখিনি সময়ত কোনজন মানুহে কেনেকে কথা ক'লে আমাৰ গাত লাগে আচ্ছা মই Exactly, এইখিনিতে আৰু কাৰণ এটা কথা সুধো এতিয়া যিহেতু নিগেটিভ হেৰি হয়। অকণমান ইণ্টাৰাপ্ট কৰিছো একো নাই। যিহেতু নিগেটিভ তুমি কমেণ্ট বিলাকৰ কথা কৈ আছা হয়, হয়। যেতিয়া কাম চাম কৰা তেনেকে পজিটিভ নিগেটিভ দুইটা কমেণ্ট আহে নিগেটিভ কমেণ্ট বিলাকে কিমান দূৰ এফেক্ট কৰে কাৰণ তোমালোকেতো পাব্লিক ফিগাৰ এটা ক'বলৈ গ'লে ঠিক আছে একেবাৰে চবৰে একদম স্ক্ৰুটনি হয় চলি থাকে তোমালোকৰ ওপৰত কেনেকুৱা মানে প্ৰভাৱ কেনেকুৱা পৰে সঁচা কথা ক'বলৈ গ'লে আপোনাৰ নিগেটিভ কমেণ্ট আমি ধৰক এতিয়া যিজন ল'ৰাই পজিটিভ কেৰেক্টাৰ কৰিছে আৰু তেওঁ ৰাইজৰ পৰা সেই মৰম চেনেহটো পাইছে তাক দেখিলেই মৰম লাগি যায় আৰু যিজনে নিগেটিভ ৰোল কৰিছে দৰাচলতে দুয়োজনে সমানে কষ্ট কৰে এক্সেক্টলি এই কেৰেক্টাৰটো নিজৰ কেৰেক্টাৰবোৰ প্লে কৰিবলৈ দুয়োজনে সমানে কষ্ট কৰে আৰু যেতিয়া দেখা যায় যে এজনে নিজৰ কষ্টৰ কাৰণে প্ৰশংসা পাইছে আৰু এজনে গালি খাইছে তেতিয়া সেই মানে যোনজন প্ৰটেগনিষ্ট যোনজনে পজিটিভ ৰোল কৰিছে তেওঁ নিজকে বেলেগকে বুজাবলগীয়া নাই একো তেওঁ প্ৰশংসাই আহিছে এটা ডাইৰেক্ট প্ৰশংসা হিচাপে তেওঁ একচেপ্ট কৰিছে বাট নিগেটিভ ৰোল কৰাজনৰ প্ৰশংসাটো আহে বেলেগ ধৰণে আৰু নিজকে নিজে কাউন্সেলিং কৰিবলগীয়া নিজক হয় অলপমান যে বুজাব এয়া লগা মোৰ হয়। আচলতে চৰিত্ৰটো কৰাৰ সাৰ্থকতা হয় হয় প্ৰশংসাই আহিছে খালি শব্দকেইটা বেলেগ হৈ আহিছে এক্সেক্টলি বৰ ধুনীয়া কথা ক'লা তুমি আৰু যিহেতু এতিয়াৰ যুগত এই কমলিকা বুলি কৈ দিয়াৰ লগে যে যিহেতু ভেম্পৰ চৰিত্ৰটো ওলাই পৰে বা য়েকু পিতাজী বুলি কৈ দিলে সেই বস্তুটো এতিয়া নাই তুমি যেনেকে ক'লা হয়, সেইটো এতিয়াৰ এতিয়া নাই। বস্তুখিনি বহুত বেলেগ হৈ বহুত আহিছে বেলেগ। গতিকে তুমি যদি এতিয়া ৰেখাৰ ইয়াত আহি বেয়া পাইছা ক'ব বিচাৰিছা নেগেটিভ কেনেকে ক'বা যাতে আমাৰ গাত লাগে বেয়াকেও নহয় কিন্তু আমাৰ গাত লাগে অ'কে ফাৰ্ষ্ট অফ অল আজিকালিতো মানুহে ইমান পটককৈ এক্সপ্ৰেছেই নকৰে নিগেটিভ মানুহৰ প্ৰথম কথাটোৱে হৈছে এইটো যে তেওঁলোকে বহুত সময় অবজাৰ্ভ কৰে তেওঁলোকে চাই বহুত আৰু চাই লৈ পেলাই বিভিন্ন ধৰণৰ অজুহাত উলিয়াব আৰু যেনেকে ধৰক আপুনি মোক মাতিছে আজি ভোট দিয়াৰ দিনাখন মই ৰাতিপুৱা উঠিছোঁ অফিচ কৰিছোঁ কিমান কাম থাকে আপোনালোকে এইখিনি কথা বুজি নাপায় নেকি হ'ব দিয়ক কৰক আৰু এদিন আগতে মাতিলে সেইদিনাখন দিলেই হ'ল মোৰোতো কাম থাকে নহয় সকলো কাম এৰি পেলাই মই আপোনাক কৈছোঁ যে মই আহিম বেলেগক কেঞ্চেল কৰিছোঁ মই আহিম কিন্তু ষ্টিল ভাৰাজটো উলিয়ালা নি মোক বাৰু মানে হয় তাৰ মানে একজেক্টলি কথাটো কি নিগেটিভ তেতিয়াহে সম্ভৱ যেতিয়া আপুনি পইণ্ট আউট কৰিব পৰাকে পিঞ্চ কৰিব পৰাকে কথাখিনি ক'ব পাৰিব তাৰমানে একচুৱেলি সেই বস্তুটোৱে আমি যে কৈ থাকোঁ যোনটো ৰিয়েলিষ্টিক এক্টিং মই যিমান দূৰ শিকিলোঁ বা যিমান দূৰ মোৰ অভিজ্ঞতা ৰিয়েলিষ্টিক এক্টিং সেইটোৱেই যে আমি চব বস্তুৱেই এটা চাইডে পজিটিভলি এটা চাইডে নিগেটিভলি আমি চাব পাৰোঁ গতিকে ওৱান্স উই চি দ্যাট দোজ থিংছ ইন দ্য নিগেটিভ ৱে ন তেতিয়াই সেই নিগেটিভটো ষ্টাৰ্ট হয় দ্য ডাৰ্কনেছটো এণ্টাৰ হয় আৰু যেতিয়া আমি সেই একেটাই বস্তু পজিটিভলি চাওঁ ইট গিভছ ইউ এ প্লেটফৰ্ম ইট গিভছ ইউ অপৰচুনিটি ব্ৰাইটনেছ লাইট এভৰিথিং চ' আমাৰ পইণ্ট অফ ভিউ আচলতে মই এইটো কথা বিলিভ কৰোঁ যে ভাল বেয়া বুলি আচলতে কোনো তেনেকুৱা ধৰণৰ বস্তু নায়েই ভাল বেয়া বস্তুটো সময় সাপেক্ষ আৰু নিজে যদি কিবা এটা ভাল বুলি ভাবিছো সেইটো ভাল আৰু যদি বেয়া বুলি ভাবিছো সেইটো বেয়া এতিয়া ধৰক আজি যোনটো বস্তু ভাল হৈ আছে আজিৰ পৰা 10 বছৰ পিছত সেই বস্তুটো বেয়াও হ'ব পাৰে এক্সেক্টলি আজিৰ পৰা ধৰক প্ৰায় 40-50 বছৰ আগতে চিগাৰেট খোৱাটো এটা ষ্টেটাছ চিম্বল আছিলে আজি যোনটো এটা বেয়া বস্তু আজি ধৰক আপোনাৰ কফিটো এটা খুব মানে ৱৰ্কিং ক্লাছৰ এটা ড্ৰিংক বুলি ধৰা হয় কিন্তু আজিৰ পৰা প্ৰায় 20-30 বছৰ পিছত চাগে আপোনাৰ কফিটো নিজৰ কাৰণে বহুত হাৰ্মফুল বা কিবা কিবি এনেকেও ধৰা হ'ব গতিকে চাউণ্ডটো এতিয়াহে পাইছোঁ আমি ন একজেক্টলি অকণমান খোকোজা লাগিলে চাগে আচ্ছা এই মই এইখিনিতে আৰু ল'ৰাটো ডাঙৰ হৈছে গম পাইছা তাক মই কেইদিনমান আগত লগ পাইছিলোঁ সৰু হৈ আছিলে এতিয়া ইমান ধুনীয়া ধুনীয়া কথা কৈছে নহয় ই বা বেলেগ ল'ৰাটো ডাঙৰ হৈছে মানে ল'ৰাটোৱে প্ৰেম চিমো কৰিছে নেকি অ মাই গড সেই চেপ্টাৰটো মানে বৰ কিবা বেলেগ চেপ্টাৰ নেকি নাই সেই কাহিনী তাৰ প্ৰেমটো ধৰক হয় আৰু এটা এক্টৰ মানুহৰ প্ৰেমবোৰ বেছি হয় বুলি শুনিছো কিমান দূৰ সঁচা বাৰু ক'ব পাৰে প্ৰেমবোৰ বেছি হয় প্ৰপ'জেল কিমান আহে তোমাৰ প্ৰপ'জেল এতিয়া ধৰক আজিকালিতো আপোনাৰ কথাবিলাক বহুত ফ্ৰী হৈ গৈছে নহয় গতিকে প্ৰপ'জেলটো আপুনি যদি জুখিবলৈ যায়
এইটো আপুনি মানে এটা ৱেত যাব লাগিব যে ফাৰ্ষ্ট অফ অল ছোৱালীৰ প্ৰপ'জেল ল'ৰাৰ প্ৰপ'জেল কাৰণ আজিকালি বস্তুবিলাক অলপমান ব্ৰড হৈ গৈছেতো অকণমান বহল হৈ গৈছে একজেক্টলি তো গতিকে সেই হিচাপত চাবলৈ বাৰু মই এনিৱেজ মই আগতে কৈ লৈছোঁ মই ছোৱালীৰ ওপৰত ইণ্টাৰেষ্টেড দেই ক্লিয়াৰ কৰি দিছে মই জেনুৱেনলি কৈ লৈছোঁ সেইটো তো কোনোবা হয় সেইটোত কোনো একো বেয়া কথা নহয় সেইটো তেওঁলোকৰ নিজৰ নিজৰ চইচ নিজৰ কথা মোৰ চইচ আই লাইক গাৰ্লছ মানে তো সেইটো মোৰ কথা আৰু তো মোৰ প্ৰেমৰ ওপৰত আপুনি কোনটো কুৱেশ্যন কৰিব বিচাৰে বহুত দীঘলীয়া চেপ্টাৰ এটা আমি একো বেলেগ একো জানিবলৈ বিচৰা নাই নামটো নাই নামটো এজনীৰ নাম কৈ দিলে তাৰ মাৰ্কেট বেয়া হ'ব একদম নকবা একদম নকবা নামটো আপোনালোকে তাৰ কাৰণে মোৰ ফেচবুক বা ইনষ্টাগ্ৰামত অকণমান মোক যদি চেক কৰে আপোনালোকে দেখিব কিন্তু অপেনলি নাই কিন্তু আকাৰে ইংগিতেহে আছে গতিকে তেনেকে চালে আপোনালোকে গম পাই যাব যে কোন হয় বা কোন কেনেকুৱা এটা কথা সুধো মুকুট তুমি যিহেতু এক্টিঙৰ লাইনত জড়িত তুমি কৈছাই এক্টৰ বিলাকৰ প্ৰতি ছোৱালী বেছিয়ে আকৃষ্ট হয় তেনেকুৱা কথা আছে আজিকালি দেখা যায় এজনীৰ লগত হাই এজনীৰ লগত হেল্ল' এনেকুৱা কৰি পাইছা নেকি মই এজনীৰ লগত থকাৰ সময়ত আন এজনীক কৰি পোৱা নাই so dedicated and loyal personality মই এজনীৰ লগত যেতিয়া আছো মানে তাইৰ লগতে থাকো আৰু বৰ বেলেগ ইফাল সিফাল নকৰো ব্ৰেকআপৰ কিবা এনেকুৱা ইনচিডেন্ট আছে নেকি ব্ৰেকআপ হৈছে নে ব্ৰেকআপ হৈছে বাই গড বাপৰে বাপ ব্ৰেকআপে বহুত কথা শিকাই আচলতে ব্ৰেকআপে আৰু মই আচলতে এইটো বস্তু ফিল কৰোঁ যে যি মানুহৰ ব্ৰেকআপ হোৱা নাই সি মানে ক'ৰবাত নহয় ক'ৰবাত প্ৰেম কৰিবলৈ আৰু অকণমান শিকিবলৈ হয়তো বাকী আছে নেকি সঁচাকৈ ডাঙৰ হৈছে ল'ৰাটো আচ্ছা মই এইখিনিতে আৰু এটা কথা সুধো তোমাক অকণমান ফালৰি কাটিছোঁ একো নাই তুমি কৈছা যে মানে আমি ল'ৰা ছোৱালী উভয়ৰে কথা পাতি আছোঁ তোমাৰ এটা ঘটনা মই জানো হয় ঠিক আছে তুমি খুব ধুনীয়া ছোৱালীক মানে খুব ধুনীয়াকৈ অবজাৰ্ভ কৰি পেলাই সেই চৰিত্ৰটো নিজৰ মাজতে আনি খুব ধুনীয়াকৈ তুমি ফুটাই তুলিব পাৰা এগৰাকী মানে ছোৱালী বা মহিলাৰ যিটো স্বভাৱ চৰিত্ৰ যিটো থাকে তাক লৈ পেলাই এটা সুন্দৰ ঘটনা এটা আছে কামাখ্যা মন্দিৰৰ সেইফালে কোৱাচোন বিৰাট ধুনীয়া ঘটনা আছে অ'কে তো মই ষ্টাৰ্ট কৰিছোঁ আচলতে এখন শ্বৰ্ট ফিল্ম আছিলে শ্বৰ্ট ফিল্মখনৰ নাম হৈছে মিছমেচ এতিয়া ইউটিউবত উপলব্ধ আপোনালোকে চাৰ্চ কৰিব পাৰে মিছমেচ বাই বিনীত ঝাৰ ডিৰেকশ্যন আছিলে MISSMATCH মিছমেচ বাই বিনীত ঝা তো কনচেপ্টটো মোৰেই আছিলে বাট মোৰ বিনীত মোৰ ফ্ৰেণ্ড হয় সি এতিয়া বৰ্তমান মুম্বাইত আছে তাক মই কনচেপ্টটো শ্বেয়াৰ কৰিলোঁ তো মই তাক ক'লোঁ যে ভাই এইটো ৰোল মই প্লে' কৰিব বিচাৰোঁ সি ক'লে भाई क्या बात कर रहा है ही हिंदी बाकी है भाई क्या बात कर रहा है बोलो हाँ हो सकता है हाँ क्यों नहीं हो सकता है तेरे से हो जाएगा সি একে আখৰে ক'লে যে তেৰে চে হৈ যায়গা সি কিবা এটা দেখিলে তাৰপিছত আমি সেই শ্বৰ্ট ফিল্মখনৰ কাৰণে আমি মোৰ ফাৰ্ষ্ট কেমেৰা একচুৱেলি এপিয়াৰেঞ্চ সেইটো আছিলে তাৰ আগতে মই কেমেৰাত কেতিয়াও এক্টিং কৰি পোৱা নাছিলোঁ তো মই যিহেতু কেমেৰা ফেচ কৰি পোৱা নাই সেইটোৱে ক'ৰবাত নহয় ক'ৰবাত মোক হেল্পো কৰিলে মই কেমেৰা কনচিয়াছ নহ'লোঁ মই অকল এক্টিংটো কৰিলোঁ তো সি মোক ক'লে যে ভাই ইছকা ৰিহাৰ্চেল কৰতে হে আমি 4-5 দিনমান ৰিহাৰ্চেল কৰিলোঁ গোটেই বস্তুটো 9 মিনিটৰ এখন শ্বৰ্ট ফিল্ম ভালকৈ ৰিহাৰ্চেল কৰিছোঁ আৰু এতিয়া কথা আহিল কেৰেক্টাৰটো এগৰাকী ট্ৰান্সজেণ্ডাৰগৰাকী হৈছে অকণমান মানে আপোনাৰ চাইকো টাইপ শ্বি ইজ চামহট লাইক এ চিৰিয়েল কিলাৰ তো মানুহ এজনক মাৰি পেলোৱাটো মানে তাইৰ কাৰণে বহুত ডাঙৰ কথা নহয় তো সেই যোনটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো কৰিবলৈ মই আপোনাৰ বহুত অবজাৰ্ভ কৰিলোঁ বহুত কিবা কিবি কৰিলোঁ আৰু এতিয়া আহিলে আপোনাৰ কষ্টিউম কিনা মেকআপৰ ওপৰত যোনটো আমি প্ৰসাধন এইখিনিৰ কথা আহিলে তাৰপিছত মই তাক ক'লোঁ যে মেকআপ আৰ্টিষ্টজন এনেকুৱা ল'বি যোনজনে যাতে মোক মানে যিজনৰ যৌৱনে আমনি নকৰে বুজিব পাৰিছে হয় তো লিসনাৰ ভিউয়াৰ্স হয় তাৰমানে মই কেৰেক্টাৰটো খুব টাফ আছিলে তো সেইখিনি সময়ত আইও ইয়াক ভাল লাগি গৈছে দেই এনেকৈ তুমি ডিষ্ট্ৰাকশ্যন বিচৰা নাছিলা ডিষ্ট্ৰাকশ্যন বিচৰা নাছিলোঁ তো কেৰেক্টাৰটো যিহেতু অলপমান টাফ আছিলে মোৰ কাৰণে তো মই তাক ক'লোঁ আচ্ছা খাচা মতলব তু কৈ মেনলি টাইপ কা মেকআপ আৰ্টিষ্ট ধুন এজন বিচাৰিলে খুব ভাল মেকআপ আৰ্টিষ্ট আছিলে কিশোৰ দা বুলি আমাৰে তো তেওঁ মোক ক'লে যে মোকো তুমি এদিন ফ্ৰী থাকিবা আমি এনেকৈ ফেঞ্চি বজাৰত আমি তোমাৰ বস্তুখিনি আমি আনিবলৈ যাম বোলো কি বস্তু আনিবলৈ যাব ফেঞ্চি বজাৰত বোলে কিবা কিবি আছে তোমাৰ এনেকুৱা যিখিনি
তোমাক পিন্ধাম আৰু তোমাৰ লগত মিলিব নে নিমিলিব কিমানখিনি লেংথৰ কিমান কি লাগিব এইখিনি চাই আনিব লাগিব এনেকৈ বুলি ক'লে বোলো ঠিক আছে হ'ব দিয়ক তেন্তে যাম আৰু তো ডিৰেক্টৰ সি বেলেগ কামত ব্যস্ত মানে সেইখিনি সময়ত আমি পাৰ্মিশ্যন উলিয়াইছোঁ কামাখ্যা পাহাৰৰ ওপৰত শ্বুটিং কৰা কিবা কিবি সেইবোৰ কামত সি ব্যস্ত হৈ আছে প্ৰি প্ৰডাকশ্যনৰ যিখিনি কাম মই মেকআপ আৰ্টিষ্টৰজনৰ লগত গ'লোঁ এদিন ফেঞ্চি বজাৰলৈ মানে আপুনি কামাখ্যালৈ আহি আছোঁ ফেঞ্চি বজাৰৰ পৰা আৰম্ভ কৰিছোঁ দেই তো তাৰপিছত ফেঞ্চি বজাৰলৈ গ'লোঁ গৈ পেলাই এতিয়া মই কিশোৰ দাক লগ পালোঁ কিশোৰ দাই মোক এটা গলিলৈ লৈ গ'ল বিশেষ আৰু তাত এখন দোকান আছে সেই দোকানখনৰ নাম হৈছে পিকমি বুলি আপোনালোকে চবেই জানে ল'ৰা মানুহৰ কাৰণে উচিত নেকি কিন্তু মানে বাকীসকলে জানে তো পিকমিত বিভিন্ন ধৰণৰ চুলি বিভিন্ন ধৰণৰ অৰ্নামেণ্টছ এইবোৰ পোৱা যায় আৰু তাৰ সন্মুখতেই আছে ফুটপাথত চেল হোৱা মানে ফিমেলৰ আণ্ডাৰগাৰ্মেণ্টছৰ দোকানবিলাক লাইন পাতি তো মই গৈ পেলাই তাৰ সন্মুখত সেই গলিটোৰ ঠিক সন্মুখত আমি ৰৈ আছোঁ আৰু তেওঁ ইফালে সিফালে চাই আছে মই বোলো কিশোৰ দা মোৰ দেৰি হৈছে আমি পটাপট বজাৰখিনি কৰিবলৈ যাওঁ আৰু তেওঁ ক'লে যে মুকুত নহয় ৰ'বা অকণমান ৰ'বা মই বোলো ৰ'বা মানে কিয় ৰ'বাচোন মই কৈ আছোঁ তোমাক পিছত তাৰপিছত প্ৰথমতে আমি পিকমিখনত সোমালোঁ তেওঁ ফুলি এযোৰ লয় চাই পেলাই পটককৈ মোৰ কাণলৈ লগাই দিয়ে এই মানুহৰ আগত কি কৰিছে কিশোৰ দা নহয় চাই ল'ব লাগিব তুমি আজি ফ্লেক্সিবল হোৱা মুকুত উপায় নাই কাৰণ মই হেৰি কৰিব লাগিব এইটো উপায় নাই তাতে আকৌ চুলি লৈ মোৰ মূৰত লগাই দিয়ে সেইটো সেইখিনিলৈকে ঠিকেই আছিলে সেইখিনিলৈকে মই পাৰিছিলোঁ ইটছ অ'কে একো নাই সেইটো তাৰপিছত এইবাৰ সেই আণ্ডাৰগাৰ্মেণ্টছৰ দোকানৰ সন্মুখত মোক ৰখাই দিলে মই বোলো কিয় ৰখালে এতিয়া ইয়াত কি কৰিবলৈ আছে নহয় তোমাক অকল মানে কেৰেক্টাৰটো অকল সেই ব্লাউজটো পিন্ধালে নহ'ব ভালকৈ পিন্ধাব লাগিব তাৰপিছতে মই বোলো হয় নেকি ঠিক আছে ব'লক মই বোলো ব'লক নহয় তুমি আনকমফৰ্টেবল হ'বা তেওঁ যে মোক ক'লে যে তুমি আনকমফৰ্টেবল হ'বা তেতিয়াহে মই ৰিয়েলাইজ কৰিছোঁ মই একজেক্টলি মই বোলো এতিয়াহে মোৰ মানে নট অনলি নাৰ্ভাছ এতিয়া মোৰ ভয় লাগিছে পাতি গৈছে মাই গড আৰু মই তেতিয়াহে দোকানকেইখন ভালকৈ চালোঁ তাত কোনো ল'ৰা নাই দোকানীকেইটাৰ বাহিৰে অকল ছোৱালীয়ে আছে আৰু এখনো দোকান খালী নাই চবতে ছোৱালী ভৰি আছে তাত এতিয়া মই সোমাম আণ্ডাৰগাৰ্মেণ্টছ ল'ম ছোৱালীৰ মোৰ কাৰণে তো মই ঠিক আছে হ'ব আগবাঢ়ি যাওঁ ফাইনেলি ছোৱালী কেইজনীমান খালী হ'ল দুজনী ছোৱালী আছিলে ট্ৰাইবেল ছোৱালী লৈ আছে কিশোৰ দা আৰু মোৰ এণ্ট্ৰি কিশোৰ দাই দোকানীজনক ক'লে আচ্ছা শুনকচোন এই লাৰ্জ চাইজৰ দিয়কচোন এইটো আপোনাৰ দোকানীজনে কৈছে লাৰ্জ মানে দাদা কিমান লাৰ্জ দিয়ক আপুনি ঠিক আছে এইটো 32 এইটো আপোনাৰ পিংক এইটো ৰেড এইটো ভাল এইকেইটা চলি আছে আপুনি ল'ব পাৰে ইয়াতকৈ অলপমান ডাঙৰ দিয়কচোন 32 চাইজৰ দাদা এইখিনিয়ে আহে আৰু এইটো অলপ এইকেইটা অলপ ডাঙৰ আহে তাতকৈ এইকেইটা চাব পাৰে আৰু ওপৰত নাই ইয়াতকৈ আৰু অকণমান ডাঙৰ লাগিব তাৰমানে কাৰ কাৰণে দাদা এই ল'ৰাজনৰ হোৱাকে চাওক আৰু তাৰপিছত সেই এক্সপ্ৰেশ্যনটোৱে মোক আজিও হণ্ট কৰে ট্ৰাষ্ট মি সেই এক্সপ্ৰেশ্যনটোৱে মোক তাৰপিছত দোকানীজনে এটা বিশেষ দৃষ্টিৰে মোলৈ চাইছে আৰু মই সেইখিনি সময়ত মোৰ নিজকে পুৰুষ যেন নালাগিল সেই মাৰ্জিনডাল আপোনাৰ পুৰুষত নাছিল হয়তো পুৰুষতকৈ ওপৰত আছিল নহ'লে তলত আছিল তাৰপিছত মই বোলো দাদা মই একদম সৰ্ব শৰীৰৰ সাহস গোটাই পেলাই কৈছোঁ দাদা এটা শ্ব' আছে তাৰ কাৰণে তাৰপিছত মানুহটোৱে মোৰ ফালে এটা মিচিকে হাঁহি দিছে সেইটোৱেও হণ্ট কৰে ডেফিনেটলি মনত পৰিছে মানুহজনে স্পষ্টকৈ মনত পৰিছে বিশ্বাস কৰক ক্লিয়াৰ এজ ক্ৰিষ্টেল মনত পৰিছে তো আমি বজাৰ কৰিলোঁ অৱশেষত মই অপমানিত লাঞ্ছিত হৈ ঘৰলৈ উভতিলোঁ জীৱনৰ এক অনন্য অভিজ্ঞতালৈ উভতিলোঁ তাৰপিছতে আমি সেইদিনাখন শ্বুটিঙলৈ আগবাঢ়িলোঁ তো এতিয়া শ্বুটিঙত মেকআপ কৰিলোঁ মই ড্ৰেছ কৰিলোঁ এতিয়া ডিৰেক্টৰে ৰিয়েলাইজ কৰিলে মানে মোৰ লগৰটোৱে বিনীতে যে এতিয়া কুৱেশ্যনটো হ'ল অকল শ্বুট কৰা নহয় ইয়াক ৰক্ষণাবেক্ষণ দিয়া তাৰমানে মোক সঁচাকৈ ছোৱালী যেনে লগা হৈ গৈছিলে
আৰু তাৰপিছত মই আমাৰ এজনৰ গাড়ীত উঠি পেলাই মই ওপৰলৈকে গ'লোঁ গৈ আমি শ্বুটটো ষ্টাৰ্ট কৰিলোঁ শ্বৰ্ট ৱাইজ চিনপচিছ হিচাপত শ্বৰ্ট লোৱা ষ্টাৰ্ট কৰিলে দেন সময় হৈ আহিল হোল নাইট শ্বুট আছিলে মানে তো সময় হৈ আহিল আৰু তাত মোৰ কষ্টিউমো চেঞ্জ আছিলে 2খন শাৰী মই পিন্ধিছিলোঁ মানে ভালকৈ মনত আছে মোৰ এখন ৰঙা এখন হালধীয়া তো ৰঙাখনৰ শ্বুটিং আগতে আছিলে হালধীয়া আৰু হালধীয়া শাৰী মানে চব হালধীয়া আকৌ বুজি পাইছে নহয় গতিকে সেইবোৰৰ কথা তাৰপিছত মই ৰঙাখনেৰে শ্বুটটো কৰিলোঁ এতিয়া ৰঙাখন খুলি পেলাই মই হালধীয়াখন পিন্ধিব লাগে আৰু ৰঙাখনত অলপমান ব্লাড শ্লাড লাগিছিলে সেইখিনি সময়ত এটা মানুহক মানে কিলিং চিন এটা আছিলে তো সেইখিনি সময়ত মানে বৰ বেছি তেনেকুৱা এটেনশ্যন মই নাপালোঁ দেন মই ক্লিন আপ কৰিলোঁ নিজক আৰু হালধীয়া শাৰীখন পিন্ধি মই যেতিয়া ওলালোঁ সন্ত্ৰাস হৈ গ'ল একদম পুৰা চিটি টিটি মাৰি দিলে নেকি ৰাস্তাত ৰাতি- প্ৰপ'জো কৰি দিলে আপুনি ৰাতি কামাখ্যা পাহাৰৰ ওপৰত চিটি মাৰা ল'ৰা নাপায় অলপমান বেলেগ ধৰণৰ ল'ৰা পোৱা যায় এতিয়াহে মই বুজিলো বুজি পাইছেনে তাৰপিছত মই তাতে যেতিয়া ৰৈ আছোঁ যিখিনি সময়ত মোৰ চিন নাই তাতে যিসকল ল'ৰাই অলপমান ড্ৰিংক চিংকছ কৰি পেলাই পাৰ হৈছে আৰু সিহঁতি জোকাই থৈ গৈছে আৰে বাহ কিয়া মাল হে গমেই পোৱা নাই নহয় মই এতিয়া সিহঁতক চাই মই যেতিয়া সিহঁতক চাওঁ আকৌ মোৰ সেই লুকটো আহি গৈছে মানে যোনটো সেই দোকানীজনে মোক দিছিলে একজেক্ট একে ধৰণৰ লুক মই বোলো কি কৰা যায় দেন মোক ডিৰেক্টৰে ক'লে যে ভাই তু এক কাম কৰে তু গাড়ী মে যাকে बैठ ले नहीं तो मतलब বিকজ মোৰ মেণ্টেল ষ্টেটটো যদি খেলি মেলি হৈ যায় কেৰেক্টাৰটোৱে মানে এফেক্ট কৰিব গতিকে এই মোক ক'লে যে তু গাড়ী মে যাকে আৰাম से बैठ ले उसके बाद हम करते हैं आराम से कोई बात नहीं তো আমি সেই হিচাপত কৰিলোঁ দেন শ্বুটিং শেষ হ'ল হোল নাইট শ্বুটিং কৰি শ্বুটিং শেষ হ'ল ৰাতিপুৱা এতিয়া মই ফাৰ্ষ্ট টাইম মই তেতিয়াহে গম পালোঁ মেকআপ আৰ্টিষ্টটোৱে মোক কৈ আছিলে যে ভাইটি হোল নাইট শ্বুটিং কৰাৰ পিছত কিন্তু গাটো অলপমান ফুলি যায় গোটেই ৰাতি নুফুলে হাত মানে যদি শোৱা নহয় হাত ভৰিবোৰ অকণমান ফুলে বোলো ফুলে কিয় ক'লে আপুনি এইটো নহয় তোমাৰ এই খাৰু চাৰুবোৰ আছে নহয় খুব টান খাৰু কিন্তু এইকেইযোৰ আৰু খাৰু মানে পুৰা কংগন পুৰা এক বেগেটমান কংগন মই পিন্ধিছোঁ হাতত 2খন হাতত দেন প্ৰায় 4:30-5টা মানত আমাৰ শ্বুটিং কমপ্লিট হ'ল ছানৰাইজ হৈছে এতিয়া আমাৰ শ্বুটিং শেষ মই কষ্টিউম খুলিব লাগে খুলিব পৰা নাই নহয় এতিয়া খাৰু ওলোৱা নাই ফুলি গ'ল আৰু আমাৰ যোনজনৰ গাড়ী আছিলে তেওঁৰ কিবা ঘৰুৱা এমাৰ্জেঞ্চিৰ কাৰণে তেওঁ ৰাতি 3:30 নে 4টামান বজাত তেওঁ ওলাই দিলে এতিয়া কথাটো হ'ল মই কামাখ্যা পাহাৰৰ ওপৰৰ পৰা মই ড্ৰেছ চেঞ্জ কৰিবলৈ পাহাৰৰ তলত লগৰ তাৰ ঘৰ আছে তালৈ আহিব লাগে তাত মোৰ বাকী গোটেই বেগ চেগ আছে তাত আহি পেলাই মই কষ্টিউম চেঞ্জ কৰিম তো কথাটো হ'ল এনেকুৱা যে মই কেনেকৈ যাম এতিয়া তো তাত আমাৰ সৌৰভ বুলি ল'ৰা এটা আছিলে একদম বডি চডি থকা হেণ্ডচাম হাংক সি মোক ক'লে মুকুট ভাই তুমি মোৰ বাইকত বহি দিয়া আৰু ৰুমটো তাৰেই আছিলে আচলতে সি আৰু এজন ল'ৰা তাত মানে থাকে আৰু মই বোলো ভাই বাইকত এতিয়া এনেকে বহিব লাগিব নহয় একজেক্টলি শাৰীখন পিন্ধি লৈ দেখাকে একজেক্টলি কুৱেশ্যনটো তাত তো মই বোলো ভাই কেনেকৈ বহোঁ বোলো ই গোটেই ৰাতিটো তোমাৰ হৈ গ'ল এতিয়া কেছ নাই দিয়া এতিয়া বহি দিয়া আৰু একো নাই মুখত কেছ নাই মই বহি দিলোঁ সেইখিনি সময়ত গুৱাহাটীত মানে আপোনাৰ পিছফালে বহাজনে হেলমেট পিন্ধাটো বাধ্যতামূলক হোৱা নাছিলে গতিকে মই এইখিনি সময়ত হেলমেট নিপিন্ধাকে শাৰীৰ যোনখন আচল এনেকৈ মূৰত ঢাকি লৈ সম্পূৰ্ণ কইনাৰ দৰে যিমান পাৰোঁ নিজকে ঢাকি তাৰ ৰুমলৈ আহিছোঁ আৰু তাৰ ৰুমত মই সোমাইছোঁ সেই হালধীয়া শাৰী পিন্ধি তাৰ এখন ৰয়েল এনফিল্ডৰ থাণ্ডাৰবাৰ্ড এখন আছিলে সেইখনত মই পিছফালে এনেকৈ বেকাকৈ বহি আহি তাৰ ৰুমত মই সোমাইছোঁ 9টা বজাত তাৰ ৰুমৰ মালিকে তাক মাতি নি পেলাই সুধিছে সৌৰভ তুমি অভদ্ৰ হৈছা সৌৰভ তুমি অভদ্ৰ হৈছা মানুহে ছোৱালী আনে ৰাতি তুমি 6:30 বজাত আনিছা তুমি কি ধৰণৰ মানুহ তুমি মোৰ ঘৰত তোমাৰ থাকিবলৈ মন আছেনে নাই তুমি শাৰী চাৰী পিন্ধা হালধীয়া শাৰী পিন্ধা তুমি কি তোমাক মই এনেকুৱা ল'ৰা বুলি তোমাক ভাবা নাছিলোঁ সৌৰভ তুমি এনেকুৱা কাম এটা তুমি কৰিছা নহয় তোমাৰ এনেকুৱা যদি কথা হয় ৰুম খালী কৰি দিয়া ইমানলৈকে গৈ পালে সি কথা ক'বই পৰা নাই মানুহজনে মানে নন ষ্টপ কৈ দিলে এইখিনি কথা নাই ইণ্ডিমিন টাইম মই কাপোৰ চেঞ্জ কৰিলোঁ কিন্তু চকুত কাজল আছিল মই ওলাই আহিছোঁ মই ওলাই দেখি মালিকটোৱে মোক চাই এবাৰ তাক চাই তেতিয়া সি ক'লে মানুহক যে দাদা আচলতে কথাটো এনেকুৱা যে এটা শ্বুট আছিলে আমাৰ এটা কেৰেক্টাৰ প্লে কৰিছিলে মোৰ লগৰ হৈ মুকুট এনেকৈ কথা তো তাৰ পিছত ক্লেৰিফাই হ'ল আৰু কথাটো তো সেইটো আছিলে
মিছমেটছৰ ষ্টৰিটো আৰু এইখন মই চামেই চাব চাবা, তুমি চাবা, মই চাইছো উম। খুব ধুনীয়া মানে যিখিনি কাহিনী ক'লে মোৰ আমি বহুত আগতেই কথা পাতিছিলো হয়, হয়। মুকুটৰ লগত মানে সেই বিৰাটেই ইণ্টাৰেষ্টিং ঘটনা তাৰমানে এনেকুৱা এটা মানে মোৰ ঘটনা। শুনিয়ে চাওঁ চাওঁ লাগিছে মানে আৰু ইমান যে পাৰফেক্ট মেকআপ হৈছে যে মানুহে ছোৱালী বুলি ভাবি ছোৱালী। গৈছে এইটো এটা ডাঙৰ কথা মানে হয়। মেকআপ আৰ্টিষ্টকটো চেলুট কৰিব লাগিব মেকআপ আৰ্টিষ্টে সঁচাকে ভাল কাম কৰিছিলে এইখনত সঁচাকে ভাল Exactly. কৰিছিলে। আচ্ছা আমি এতিয়া আগবাঢ়িছো একালব্য আৰু চিয়াঁহীৰ ৰং হয়। তোমাৰ চিনেমা দুখন একালব্যৰ বিষয়ে কোৱা অকণমান একলব্য খন এখন মোৰ জীৱনত মনত ৰৈ যাবলগীয়া চিনেমা টিমটো সঁচাকৈ বিৰাট ধুনীয়া টিম আছিলে ডাইৰেক্টেড বাই আলফ্ৰেড হক আৰু তাত মই কাম কৰিছিলোঁ আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কেইজনমান খুব ভাল অভিনেতাৰ লগত যেনেকৈ অৰুণ নাথ ছাৰ কমল লোচন হিমাংশু গগৈ অতনু মহন্ত তো এনেকৈ এইকেইজন বাৰু নতুন প্ৰজন্মৰ ভাল এক্টৰ কিন্তু অৰুণ নাথ ছাৰৰ পৰা বহুত কথা শিকিছোঁ সেইখনত Exactly. তো ভাল লাগিলে সেই ফিল্মখন কৰি আৰু অসীম কৃষ্ণ বৰুৱা ছাৰো আছিলে তো তেওঁলোক খুবেই ভাল এক্টৰ আচলতে আৰু কেমেৰা এক্টিঙত তেওঁলোকৰ এটা দখল আছে মানে নট অনলি ষ্টেজ কেমেৰাত অসমত কেমেৰাত অভিনয় কৰিব পৰা বহুত বেছি এক্টৰ নাই কেইজনমানেই আছে ভালকৈ কৰিব পৰা তো সেইকেইজনৰ ভিতৰত এওঁলোকো একোজন খুব ভাল এক্টৰ তেওঁলোকৰ পৰা শিকিলোঁ লগতে ময়ো খুব ভালকৈ কৰিবলৈ চেষ্টা কৰিলোঁ দৰ্শকে ভালো পাইছে একলব্যৰ বিভিন্ন ষ্টৰী একলব্যত আপোনাৰ আমি হোল নাইট শ্বুট কৰিছোঁ আৰু কম বাজেটত কৰা এখন খুব ভাল চিনেমা আৰু ডিৰেক্টৰৰ মানে প্ৰডিউচাৰৰ বাজেট অলপ টনাটনি আছিলে গতিকে আমি তেওঁক অসমীয়া চিনেমাত যিটো হয় হয় আৰু হয় এতিয়া কিন্তু বহুত ভাল হৈ আহিছে দেই লাহে লাহে। বহুত হেভি বাজেটৰ কিছুমান চিনেমা অসমত বনিবলৈ ধৰিছে আৰু সেইটো তেতিয়াহে সম্ভৱ যেতিয়া দৰ্শকে চিনেমা হললৈ আহিব আৰু ছবিবোৰ চাব তেতিয়াহে প্ৰডিউচাৰেও আৰু বেছিকৈ খৰচ কৰি চিনেমা কৰিবলৈ ভাল পায় এক্সেক্টলি গতিকে তেনেকুৱা কথা একলব্যত বহুত আমি বহুত কষ্ট কৰিছোঁ আৰু এক্টৰকেইজনৰ যোনটো কষ্ট সেইটো মানিবলগীয়া আৰু অকল একলব্য বুলিয়ে নহয় অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত ইমান মানে কম বাজেটত অভিনেতাসকলে ইমান কম সময়ত আপোনালোকে যে দেখা পায় মানে চিৰিয়েল হওক চিনেমাত বাৰু সময় লয় কিন্তু চিৰিয়েলত খুব কম সময়ত এটা চিন কম্প'জ কৰা হয় খুব কম সময়ত হয়তো তেওঁ আধা ঘণ্টা বা 15 মিনিট আগতে চিনটো পাইছেহে লিখি থাকে আৰু দি থাকে তেনেকুৱাও হয় মানে লিখাটো আগতে হৈ যায় স্ক্ৰিপ্ট আহি পাই যায় কিন্তু কেতিয়াবা কি হয় আপোনাৰ 15 মিনিট আগত চিনটো কেতিয়াবা দৌৰি হয় 15 মিনিট আগত চিনটো পাই 15 মিনিটৰ ভিতৰত ডায়লগ মুখস্থ কৰি তাত ইম'শ্যন ঢালি তেওঁ নিজৰ কেৰেক্টাৰৰ কথা চিন্তা কৰি কেমেৰাৰ এংগল গোটেইখিনি মিলাই 15 মিনিটছৰ ভিতৰত হি হেজ টু লাইক গিভ দ্য পাৰফেক্ট শ্বট হি হেভ টু গিভ দ্য পাৰফেক্ট শ্বট চেলেঞ্জিং আৰু একজেক্টলি এতিয়া লাহে লাহে কম্পিটিশ্যনো বহুত বহুত বেছি বাঢ়িছে। হৈছে বহুত বেছি এতিয়াতো বহুত competition। এক্টৰ হৈছে বহুত মানে অসমত আচ্ছা পিছলে ডিৰেকশ্যন কৰাৰ মন আছে নি ডিৰেকশ্যন কৰাৰ মোৰ মন আছে মোৰ কেইটামান কনচেপ্টো আছে কিন্তু এতিয়া বৰ্তমান যোনটো মোৰ মানে অলপমান ব্যস্ততা গতিকে তাৰ মাজত মই নাটক কৰি আছোঁ ডাইলগ এটা শুনো নহ'লে হয় তো অলপতে মই এখন প্লে কৰিছিলোঁ প্লেখনৰ নাম আছিলে আপোনাৰ সুপৰ্ণখা নট সুৰপনখা সুপৰ্ণখা সেই প্লেখনো মানিক ৰয় ছাৰৰে ডিৰেকশ্যন আছিলে আৰু তাত মই প্লে কৰিছিলোঁ ৰাৱণৰ কেৰেক্টাৰটো তাৰে এটা ডাইলগে মই কৈ দিছোঁ সংক্ষেপতে আৰু দেই মন্দুদৰী কি হ'ল তুমি কিবা চিন্তাত বিভোৰ হৈ আছা তাই কিবা ক'লে নেকি তোমাক মই কথাটো নভবা নহয় তাইৰ বাবে এটা ভাল দৰা বিচাৰিব লাগিব কি ক'লা ইমানটো সাহস লংকাপতি ৰাৱণৰ ৰাজকাৰেঙত ইমান সুৰক্ষা ব্যৱস্থা থকাৰ পাছতো যদি সেই ৰাজকাৰেঙত এনেকৈ প্ৰৱেশ কৰিব পাৰিছে এই সাধাৰণ কথা হ'ব নোৱাৰে তুমি তেতিয়াই মোক কিয় নকলা এটা বঢ়িয়া বঢ়িয়া খুব সুন্দৰ আচ্ছা শুনা না তুমি হয়, হয়। ডিৰেকশ্যন কৰিম বুলি কৈছা নহয় তোমাৰ বহুত কিবা কিবি কনচেপ্ট আছে আমাৰ দুজনীৰ কাৰণে কিবা এটা ৰোল দিবাচোন মোক নিগেটিভ দিবা অ' মাই গড নিশ্চয় মই চিন্তা কৰিম বাৰু এইটো লৈ। একদম মোৰ বিৰাট মন আছে ভয় খাই গৈছে চাগে নিগেটিভ কেৰেক্টাৰ কিবা এটা কৰা নাই নিগেটিভ অ'কে মই মোক যদি খুৱাবনে নিগেটিভ খুৱাব ন পাৰিলে? চুইটেবল ডেফিনেটলি পাৰিব দিবা দেই অ'কে একদম আমি আজি কৰিম কেমেৰা বাৰু। সন্মুখত কৈছে তেনেহ'লে আমাৰ ভৱিষ্যত পৰিকল্পনা আমাৰ ছেট হৈ গৈছে আমি নেক্সট আমি কিবা চিনেমা চিৰিয়েলত ওলাম আৰু আপোনালোকৰ আমাক দিব মুকুটে Yes. আৰু তোমাৰ যিমানবোৰ পৰিকল্পনা আছে যিমান নতুন আহিবলগীয়া চিনেমা আছে তাৰ সকলোৰে কাৰণে শুভকামনা জনাইছোঁ আৰু থেংক ইউ তুমি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলা তাৰ বাবে ধন্যবাদ থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ মুকুট আপোনালোকে যে মোক মাতিলে এই শ্ব'টোলৈ আৰু শ্ব'টো খুব ধুনীয়া লাগিল
আৰু আপোনালোককো লগ পাই খুব ভাল লাগিল গোটেই টিমটো দ্য এণ্টায়াৰ টিম গতিকে আশা কৰোঁ আপোনালোকৰ শ্ব'টো ছাকচেছফুল হওক আৰু Thank লগতে you. এই চেনেলটো থেংক ইউ থেংক ইউ ছ' ইট ৱাজ লাভলি থেংক ইউ অ'কে আজিলৈ এৰিছোঁ তেনেহ'লে চিয়'ৰ থেংক ইউ ছ' মাছ অ'কে শুনি থাকিব ৰেডিঅ' মঞ্জাই অসমৰ আৱেগ ৰেডিঅ' মঞ্জাৰ এয়া হৈছে Another on Atar.